Nahe guru nahe. আটাইয়ে আমি জ্ঞাত যে আমাৰ এই বৰ্তমানী সময়ত এম ই স্কুলৰ এজন প্ৰাক্তন শিক্ষক হিন্দী শিক্ষক শ্ৰদ্ধা প্ৰয়াত খৰ্গেশ্বৰ কলিতা দেৱ তেখেতৰ এই স্কুলত কাম কৰি অৱসৰ লৈছে আৰু তেখেতৰ স্মৃতিত তেওঁলোকৰ পৰিয়ালে আজি আমাৰ এই স্কুলৰ চৌহদত এখন তৰণ নিৰ্মাণ কৰিছে আৰু সেই তৰণখন আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব আৰু এই তৰণখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ কাৰণে আমাৰ গোৱাগাছা সত্ৰ তথা দাসৰগোসাঁই থান সত্ৰৰ এই দুখন সত্ৰৰ সত্ৰাধিকাৰ বন্ধুবৰ শ্ৰী টিকেন্দ্ৰজিৎ অধিকাৰী দেৱক তেওঁলোকে আমন্ত্ৰণ জনাইছে আৰু এই তৰণখন উন্মোচন কৰাৰ পাক মুহূৰ্তত তেখেতৰ পুত্ৰই এখন গামোচাৰে সম্বৰ্ধনা জনাব আমি তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ এতিয়া আমি আমাৰ সত্ৰাধিকাৰ প্ৰভুক এই ৰঙা ফিটাডাল কাটি এই তৰণখন মুকলি কৰিবলৈ অনুৰোধ জনালোঁ দিয়া কাটি দিয়া এটা উৰুলি এটা দিয়ক খোলা আছে না গেটৰ আছে ধৰ্মপ্ৰাণ ৰাইজ আচলতে তেখেতে মোৰ শিক্ষাগুৰু আছিল আজি সেই শিক্ষাগুৰুৰ নিয়ম নীতি বিচাৰ কৰি যিখিনি মই জানিলোঁ যে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে আৰু তেওঁ সৰুৰ পৰাই আমাক লাগ পাইছিল কিন্তু আজি এইখিনি কৰিব পাই মই নথৈ আনন্দিত হৈছোঁ মাত্ৰ মই এটি প্ৰাৰ্থনাৰে উন্মোচন কৰিম আটাইয়ে মই সহযোগ কৰিবলৈ অনুৰোধ কৰিছোঁ
শ্ৰীমন্ত যি অৱস্থাত 1981 আমি তেতিয়া এম.এ. হাই স্কুলত পঢ়া ছাত্ৰ, সেই অৱস্থাত আমাৰ বত্তাৰী গাঁৱৰ হিমাংশু চৌধুৰী তেওঁ প্ৰথম এই আমি স্কুলখন আৰম্ভ কৰিছিল। আৰু সেই অৱস্থাত প্ৰথম তেওঁ আৰম্ভ কৰিছিল আৰু তেওঁ বৈশিষ্ট্য মানুহ কিছুমানে এই কাম এটা মনত সেইকাৰণে পৰিৱেশ আনন্দ হৈছে। তেতিয়া এষ্টাব্লিছ ছেক্ৰেটটো কি বোলে জানিছো গাড়ীখনো হয় কিমান ভাল লগা হৈছে স্কুল এখন পাতি বিৰাট